তো স্বাগতম জানাইছোঁ বন্ধুসকল আসাম টেইলৰ অন্য এটা নতুন ভিডিঅ'লৈ। তো আজি আমি শিকিম কুৰ্তা কাটিং আৰু এইটো কাটিং আৰু চিলাই মই দুটাই আজি আপোনালোকৰ লগত শ্বেয়াৰ কৰিম। তো ইয়াতে লাইলিংও আছে। তো আগতে লাইলিংটো কেনেকৈ কাট কৰিম, তাৰ পাছতে যেটো ওপৰৰ কাপোৰ হয় সেইটো কেনেকৈ কাটিং কৰিম। তো কাটিং আৰু চিলাই দুটাই আজি আপোনালোকৰ লগত শ্বেয়াৰ কৰিম। তো ভিডিঅ'টো চাই থাকক, নিশ্চয় বহুত কিবা জানিব পাৰিব। আৰু ইয়াৰে যেটো পেন কাটিং আৰু চিলাই তো টোটেল চেলৱাৰ শ্বুট হয় এইটো। তো মই পাৰ্ট কৰিছোঁ পেন আৰু কুৰ্তাটো, কাৰণ একেলগে যদি কৰিব যাওঁ ভিডিঅ'টো বহুত ডাঙৰ হয়। তো সেইটো কাৰণে বেলেগকৈ মই বনাইছোঁ। তো ইয়াৰে যেটো পেন কাটিং আৰু চিলাই তাৰে যেটো ভিডিঅ' লিংকটো মই ডিছক্ৰিপশ্যনত দি দিম, তাৰ পৰা আপোনালোকে চাই শিকিব পাৰিব যে পেনটো কেনেকৈ কাটিং কৰিছোঁ। তো বলক আৰম্ভ কৰোঁ আজিৰ ভিডিঅ'টো। তো তাৰ কাৰণে কি হ'ল, এইটো হ'ল মোৰ মেইন কাপোৰ আৰু এইটো হ'ল লাইলিং। তো প্ৰথম অৱস্থাত মই যেটো লাইলিংটো কাটিং কৰি লওঁ আৰু কাপোৰটো মেইন কাপোৰটো মই সাইডত ৰাখোঁ। তো লাইলিংটো কাটিং কৰাৰ কাৰণে আমি আগতে ধুনীয়াকৈ পাৰি ল'ব লাগিব। তো এনেকৈ ফাৰ্ষ্টত আমি এটা পাৰ্ট পাৰি লৈছোঁ আৰু এইটো হ'ব মোৰ ফ্ৰণ্ট পাৰ্ট, আৰু যেটো বেক পাৰ্ট হ'ব সেইটো মই বেলেগকৈ কাটিং কৰিব লাগিব। তো সেইকাৰণে মই এটাকৈ কাটি আছোঁ। তো তাৰ কাৰণে ফাৰ্ষ্টত কি কৰিম, ওপৰত এটা মাৰ্জিন কৰি লওঁ। আৰু এই মাৰ্জিনটোৰ পৰা আমি আনমল দিম 7 ইঞ্চি। আৰু কুৰ্তিটোৰ সাইজো মই কৈ দি আছোঁ। কুৰ্তিটোৰ সাইজ হ'ব এম সাইজৰ কুৰ্তি কাটিং হ'ব। তো আনমল দিম 7 ইঞ্চি। আৰু যেটো ৱেষ্টটো ৰাখিম আমি 14.5 ইঞ্চি। আৰু যেটো হিপছটো দিম 22 ইঞ্চি। আৰু যেটো টোটেল দীঘলটো আছে মোৰ ইয়াতে কাপোৰটো 42 আহি আছে। তো মই দীঘলটো গোটেই ৰাখিম 42 ৰাখিম। এতিয়া এই যে কেইটা মাৰ্জিন কৰিলোঁ, এই মাৰ্জিন কেইটা আমি আস্তা নিম। তো আৰু এটা কথা কওঁ মই, যদি এই ভিডিঅ'টো আপোনালোকে ইউটিউবত চাইছে তেনেহ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো অল কৰি ৰাখিব, তাকি মই যেতিয়া ভিডিঅ' আপলোড কৰিম ফাৰ্ষ্ট নটিফিকেশ্যনটো আপুনি পায়। আৰু যদি ফেচবুক পেজত চাইছে তেনেহ'লে ফেচবুক পেজটো ফ'ল' কৰি নটিফিকেশ্যন কৰি ৰাখিব, তাকি যেতিয়া মই পেজতেও ভিডিঅ' আপলোড কৰিম তেতিয়াও আপোনালোকে নটিফিকেশ্যন পাই যাব। তো এম সাইজ কুৰ্তি কাটিং কৰাৰ কাৰণে আমি শোল্ডাৰ যেটো হয় শোল্ডাৰ ৰাখিম আমি 14 ইঞ্চি শোল্ডাৰ ৰাখিম। 7 2 গুণে 14 ইঞ্চি শোল্ডাৰ। আর এম সাইজ কুর্তির যেটো বডিটো থাকে 38। তো আমি ইয়াতে 40 রেডি রাখিম, মানে কি 2 ইঞ্চি এলাউন্সমেন্ট রাখিম। তো তার কারণে 40 যদি মই রেডি রাখো তো এইটো ডাবল পার্ট আছে, তো মই 10ত মার্জিন কৰিব লাগিব। আর যেটো ওয়েস্টটো আমি 38 রাখিম। 38ৰ কাৰণে কিমান ৰাখিব লাগিব, 9.5 মার্জিন কৰিব লাগিব। আর যেটো হিপছটো আমি 41 রাখিম। 41ৰ কাৰণে আমি 10.2 মার্জিন কৰিব লাগিব। তলৰ যেটো ঘেৰ হেটো আমি 26 ৰাখিম আৰু তাৰে আধা হ'ব 13। তো আমি 13ত মার্জিন কৰিম। আৰু ইয়াৰ পৰা গলৰ যেটো বহল হেটো আমি ৰাখিম 3 ইঞ্চি 6 ইঞ্চি বহল ৰাখিব লাগে, কিন্তু অলপমান কম ৰাখিম কাৰণ কিয় যেহেতু আমাৰ সিলাই যাব। তো আমি 2.8 রাখিম। আর যেটো ডিপটো দিম 6 ইঞ্চি বা 6.5 ইঞ্চি আমি ডিপ দিম। 6.5 ইঞ্চি দিলো মই এইটো। আৰু ইয়াৰে যেটো বহলটো আমি সেম ৰাখিম ওপৰত যিখিনি ৰাখিছো। আৰু এতিয়া গোটেইখিনি মেজাৰমেন্ট আমাৰ হল, যিহেতু এতিয়া আমি গোটেইখিনি মাৰ্জিন কৰিম। তেতিয়া মাৰ্জিন গোটেইখিনি হল, এতিয়া আমি কি কৰিম, এইটো কাটিং কৰিম। তো এইটো আমাৰ এটা পাৰ্ট কাটিং হল। এতিয়া আমি এইটো অলপমান ছাটিব লাগিব, কিন্তু বেক পাৰ্টটোৰ লগতে একেলগে ছাটিম। তো এইটো আমি সাইডত ৰাখো।
তো এইটো ফ্ৰণ্ট পাৰ্টটো মই বেক পাৰ্টৰ লগত ধুনীয়াকৈ মিলাই ল'লোঁ ভালকৈ। তো এনেকৈ মিলাই ল'ব, মিলাই লৈ পেলাই এতিয়া এই যিটো ফ্ৰণ্ট পাৰ্ট কাটিং আছে এইটো হিচাপতে বেক পাৰ্টটো কাটিং কৰিম। তো ইয়াৰে যিটো গলটো ৰাউণ্ড দিম, ৰাউণ্ড দিয়াৰ কাৰণে সেইটো কি কৰোঁ, যিটো ৰাউণ্ড শ্বেপত যিটো মাৰ্জিন কৰা আছে এই মাৰ্জিনে এইটো কাট কৰি, আৰু যিটো বেক নেক সেইটো আমি 3 ইঞ্চি ডাউনত দিম, আৰু সেইটো আমি এনেকৈ ৰাউণ্ড শ্বেপত কাট কৰিম। তো এইটো আমাৰ যিটো বডি পাৰ্ট সেইটো কাটিং হৈ গ'ল। এতিয়া আমি কি কৰিম, যেটো মেইন কাপোৰ সেই কাপোৰটো আমি কাটিং কৰিম। চাওক এইটো যেটো ডিজাইন আছে এইটো গলত হ'ব আৰু গলত মিডিল পইণ্টত আহিব। তো এইটো আমি মিডিল পইণ্ট কৰি পেলাই এইটো কাটিং কৰিব লাগিব। আৰু ইয়াৰে যেটো মিডিল পইণ্ট সেইটো আমি এইটো এনেকৈ লক কৰি পেলাই এনেকৈ লগ লগাই আমি ইয়াতে মাৰ্জিন কৰি গুটকা কাটি ল'ম, তেতিয়া আমি গম পাম এইটো আমাৰ মিডিল পইণ্ট। তো এইটো মিলোৱা হ'ল, আৰু এইটো যিহেতু আমাৰ ফ্ৰণ্ট পাৰ্ট, তো আমি ইয়াতে কি কৰিম, যেটো ফ্ৰণ্ট পাৰ্ট আছে ফ্ৰণ্ট পাৰ্টটো ইয়াতে পাৰি ল'ম। তো ফ্ৰণ্ট পাৰ্ট আৰু বেক পাৰ্ট দুটাই কাটিং হ'ল। এতিয়া ইয়াৰ পৰা আমি স্লিপছটো কাটিং কৰি ওলাম। তো এইযোৰ চেলৱাৰ, তো এইযোৰ এতিয়া আমি চিলাম, আৰু চিলোৱাৰ কাৰণে কি কৰিব, যিহেতু এইটোত লাইলিং আছে তো লাইলিংটো আগতে আমি ইয়াৰ লগত ফিটিং কৰি ল'ব লাগিব। তো অলপ ফাৰ্ষ্টতে লাইলিংখিনি ফিটিং কৰোঁ। তো ইয়াৰে যেটো আমাৰ লাইলিঙৰ ডাইৰেকশ্যন এইটো হ'ল মিডিল পইণ্ট, আৰু তাৰ কাৰণে এইবিলাক যেনেকুৱা আলপিন আছে তো এই আলপিনবোৰ দি আমি ইয়াতে এনেকৈ লক কৰি ল'ম, যাতে কাপোৰটো লৰাচৰা নহয়। কাপোৰটো যাতে লৰচৰ নহয়, লৰচৰ হ'লে কি হ'ব, আমাৰ ডাইৰেকশ্যন বেকাতেৰা হ'ব পাৰে। তো এনেকৈ যেটো ডিঙিৰ মেইন পইণ্টখিনি 3 সাইডত, এই 2 সাইডত 2টা আৰু মাজত এনেকৈ 3টা পিন মাৰি ল'ম। বা এনেকুৱা পিন যদি নাথাকে, আপোনালোকৰ তাত যদি মেচিনৰ বেজি থাকে, বেয়াই কি বা ভালে কি সেইবোৰ বেজি লগাই ল'ব পাৰে। এই বেজিবোৰ দি পেলাই আপোনালোকে এনেকৈ লক কৰি ল'ব পাৰে। তো এইটো লক হ'ল। এতিয়া কি হ'ল, আমাৰ এই যেটো ডিজাইনটো আছে এইটো আমাৰ ডাইৰেক্টলি মিডিল পইণ্টত থাকিব, লৰচৰ নহয়। তো এই সাইডৰ পৰা আমি এইটো চিলাই মাৰি যাম।